আমি মানকাছৰলৈ আহিলোঁ আজি। অহা কাইলৈ আমাৰ ইতিমধ্যে আমাৰ যি বিকাশৰ 12 দিন সেই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত ইয়াত দুখনকৈ সভা অনুষ্ঠিত হ'ব আৰু বহু হেজাৰ ছাত্ৰ ছাত্ৰী আৰু বহু হেজাৰ বানপীড়িত লোককে ধৰি এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে আৰু তেখেতসকল নিশ্চয় উপকৃত হ'ব। তাৰ লগতে আমি অন্যান্য কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ। আমি আশা কৰিছোঁ যে মানকাছাৰৰ সকলো বিষয়াৰ লগতো এতিয়া আলোচনা কৰিম। ইয়াৰ যিখিনি উন্নয়নৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আমি উন্নয়নৰ আঁচনি লৈছোঁ সেইখিনিৰ পৰ্যালোচনা কৰি তাৰ খৰতকীয়াভাৱে তাৰ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম। পঞ্চায়ত নিৰ্বাচন হ'ব সেইটো কথা আমাৰ মিত্ৰতাৰ বিষয়ে আলোচনা হৈ আছে এতিয়া। আমি মানকাছৰলৈ আহিলোঁ আজি। অহা কাইলৈ আমাৰ ইতিমধ্যে আমাৰ যি বিকাশৰ 12 দিন সেই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত ইয়াত দুখনকৈ সভা অনুষ্ঠিত হ'ব আৰু বহু হেজাৰ ছাত্ৰ ছাত্ৰী আৰু বহু হেজাৰ বানপীড়িত লোককে ধৰি এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে আৰু তেখেতসকল নিশ্চয় উপকৃত হ'ব। তাৰ লগতে আমি অন্যান্য কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ। আমি আশা কৰিছোঁ যে মানকাছাৰৰ সকলো বিষয়াৰ লগতো এতিয়া আলোচনা কৰিম। ইয়াৰ যিখিনি উন্নয়নৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আমি উন্নয়নৰ আঁচনি লৈছোঁ সেইখিনিৰ পৰ্যালোচনা কৰি তাৰ খৰতকীয়াভাৱে তাৰ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম। পঞ্চায়ত নিৰ্বাচন হ'ব সেইটো কথা আমাৰ মিত্ৰতাৰ বিষয়ে আলোচনা হৈ আছে এতিয়া। আমি মানকাছৰলৈ আহিলোঁ আজি। অহা কাইলৈ আমাৰ ইতিমধ্যে আমাৰ যি বিকাশৰ 12 দিন সেই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত ইয়াত দুখনকৈ সভা অনুষ্ঠিত হ'ব আৰু বহু হেজাৰ ছাত্ৰ ছাত্ৰী আৰু বহু হেজাৰ বানপীড়িত লোককে ধৰি এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে আৰু তেখেতসকল নিশ্চয় উপকৃত হ'ব। তাৰ লগতে আমি অন্যান্য কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ। আমি আশা কৰিছোঁ যে মানকাছাৰৰ সকলো বিষয়াৰ লগতো এতিয়া আলোচনা কৰিম। ইয়াৰ যিখিনি উন্নয়নৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আমি উন্নয়নৰ আঁচনি লৈছোঁ সেইখিনিৰ পৰ্যালোচনা কৰি তাৰ খৰতকীয়াভাৱে তাৰ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম। পঞ্চায়ত নিৰ্বাচন হ'ব সেইটো কথা আমাৰ মিত্ৰতাৰ বিষয়ে আলোচনা হৈ আছে এতিয়া।